মা আমাৰ পৰা আঁতৰি গ'ল আপোনাৰ আৰু মাৰ মাজৰ বুজাবুজিৰ অভাৱৰ কাৰণে আপোনালোক দুজনৰ অকণমান ইঘৰ কাৰণে আমি মাৰ মৰম হেৰুৱালো আৰু অনিয়েতো আগতেও কৈছো তোক দেউতা মাৰৰ কথা এইখন ঘৰত ওলাব নালাগে দেউতা তুমি অলপ বহি লোৱাচোন বেয়া নাপাবা মোৰ অহাত অলপ দেৰি হ'ল দাদাই বেংকৰ পৰা পইচা উলিয়াব লগা হ'ল আপোনাৰ দেৰি নাই হোৱা এতিয়ালৈকে বিক্ৰম দাই আহি পোৱা নাই ই অহা নাই নেকি ঐ তাক এটা ফোন কৰচোন সি বা কিমান আনিব পাৰিছে তই মোৰ কথাৰ ওপৰত মাত নামাতিবি ৰূপলীনে নিজেই সিহঁতৰ পৰা পলাই ফুৰিছে তই কি ভাবিছ তই গাঁৱলৈ ঘূৰি গ'লে সিহঁতে তোক এৰি দিব মাৰি পেলাব কিবাকে এবাৰ বাচিলি বুলিয়েই বাৰে বাৰে নাবাচ তহঁত দুইজনীকে ইয়াতে ক'ৰবাত ৰখাৰ ব্যৱস্থা কৰিব লাগিব তোৰ আৰু কিবা বস্তু ভৰাব লগা আছে নেকি মিচিমি মামুন তোৰ ভোক লাগিছে নেকি খুৰাহঁত আহি পালে আমি বাহিৰত গৈ খামগে দেই খুৰাহঁত আহি পেলাই আকৌ ইয়াত আমাৰ দৌৰা দৌৰি লাগিব নহয় আৰু অলপমান ৰ দেই যদি তেওঁলোক নাহে নিজৰ দেউতাই মোক মাৰি পেলাব বিচাৰিলে বেলেগে বচাব জানো তাকো গুৱাহাটীত সেইটো আহিছে তই ফোন ৰিচিভ কিয় কৰা নাছিলি কেলে আমি যে ৰৈ আছো ইয়াত আৰে এনেই লৰালৰি হৈ আছে ফোন ৰিচিভ কৰি কথা পাতি কথা ক'ব আহে তই কিমান মিলাব পাৰিবি তহঁতৰ কিমান কমি আছে কচোন আহা এতিয়া অকৰা মকৰা কৰি থাকিব নালাগে ক এইটো লোৱা মোৰ হাতত 4 লাখ আছে আৰু অলপমান মোৰ হাতত জমা আছে মই মানুহজনৰ হাতত দি পঠাম দিয়া ইমানবোৰ টকা তই ক'ত পালি এই মই ইয়াৰহে বন্ধু গতিকে আম খা গুটি গন্তি কৰিব নালাগে ঠিক আছে পঢ়ি ব'লা আমি বিলখন ক্লিয়াৰ কৰি আহিম ন ৰ'বচোন কাক ফোন লগাইছে এই বিমানটো এতিয়ালৈকে আহি পোৱা নাই তোমাৰ পইচা বিমানৰ ওচৰত আছে নেকি নাই পইচা মোৰ ওচৰতে আছে কিন্তু আজিৰে নিউজটো কৰিব লাগিছিল যে সি পাক্কা 11:30 বজাত পোৱাৰ কথা আছিলে ফোনেই নধৰে এইটো কামত নিউজ কৰিলে বেয়া হ'ব নেকি নাপায় ওলোটাই আপোনালোকৰ দৰে মানুহক সহায় কৰিবলৈ 10 জন ওলাই আহিব তথাপিও নালাগে দিয়ক হঠাৎ যদি তোমাৰ চাকৰিটো নোহোৱা হয় তেনেহ'লে পৰিয়ালটো চলাবৰ কাৰণে কিবা বেকআপ নিশ্চয় আছে নহয় জানো ছাৰ কি কৈছে মোৰ চাকৰিটো আকৌ কিয় যাব তুমি কামেই কৰিছা তেনেকুৱা চাকৰিটোতো যাবই এই মাহটোৱেই তোমাৰ শেষ মাহ ছাৰ মই কি কৰিলোঁ মোক কিয় এনেকৈ পেটে ভাতে মাৰিব খুজিছে তুমি কিয় মোক পেটে ভাতে মাৰিব খুজিছা মই তোমাৰ চকুত কি কৰ্মচাৰী মালিক অধীৰহে কাইলৈ বুজিবা মই মালিক নে কৰ্মচাৰী বুজিবলৈ টান হৈছে নহয় কৈয়ে দিওঁ তোমাৰ পৰানো কি লুকুৱাম কাইলৈৰ পৰা অধীৰ এই ফেক্টৰীলৈ নাহে
কোব পৰিছেনে বুকুত? পৰিবই, মই জানো। কিন্তু ছাৰ অধীৰ ছাৰ ফেক্টৰীলৈ কিয় নাহে? সি ডিব্ৰুগড়ত শহুৰেকৰ বিজনেছ চাব। ফেক্টৰী মই চলাম, মই চাম। আৰু তোমাৰ চাকৰি গ'লে কৰিবলৈ একো কাম নাই যদি মন্দিৰৰ সন্মুখত বহিবলৈ সাজু হোৱা। মই যি কৰিছিলোঁ কোম্পানীৰ ভালৰ বাবেই কৰিছিলোঁ ছাৰ। আৰু এই কোম্পানীটো মোৰ নহয়? হয় ছাৰ। তেনেহ'লে মোৰ বেয়াটো কিয় চিন্তা কৰিলা? মানে কথাটো এনেকুৱা হ'ল যে তুমি একেটা টকাৰে হেডটো ভাল পোৱা অথচ টেইলটো বেয়া পোৱা। বৰ বেয়া মানুহৰ লগত লাগি ল'লা দত্ত। আৰু ইমান দিনে তুমিতো মোক বুজি পাব লাগিছিল। সাপে মূৰত মৰা কোব পাহৰিলেও এই বৈভৱ চলিহাই নাপাহৰে। বৰ ডাঙৰ কথা কৈ দিলো নহয়। মই তাৰ মানে বুজি চাই নহয় সাপতকৈও কিমান বিষাক্ত। আচ্ছা খুৰা, তই তেখেতসকলক সঁচা কথাটো নকবি। ক'লে আমি ইয়াত আছোঁ বুলি সকলোৱে জানিব। সময়ত মই যি ক'ম তাকেই তই হয় বুলি কবি। অন্তৰাৰ প্ৰতি মোৰ দায়িত্ব আছে, কিন্তু অন্তৰাৰ দেউতাকতকৈ মোৰ দেউতাৰ প্ৰতিহে বেছি দায়িত্ব আছে। আমাৰ সুখৰ বাহিৰে জীৱনটোত বেলেগ কথা নভবা দেউতাক অসুখী কৰি বেলেগক সুখী নকৰোঁ মই। কি তই ডিব্ৰুগড়লৈ নাযাৱ? নহয় মানে মই বোৱাৰীৰ দেউতাকৰ কথা চিন্তা কৰিহে কৈছিলোঁ। অন্তৰাৰ প্ৰতি মোৰ দায়িত্ব আছে, কিন্তু অন্তৰাৰ দেউতাকতকৈ মোৰ দেউতাৰ প্ৰতিহে বেছি দায়িত্ব আছে। আমাৰ সুখৰ বাহিৰে জীৱনটোত বেলেগ কথা নভবা দেউতাক অসুখী কৰি বেলেগক সুখী নকৰোঁ মই। সঁচাই দেই, তোৰ দৰে ল'ৰা পাই দাদা সঁচাই লাকি। আমি হ'বলৈ লাগি নহয়, দেউতাটো দেউতাই। তোমাৰ দৰে অনবৰতে চাহটোৰ দৰে লাগি থকা খুৰা থকাটোৱেই মোৰ সাহস। আৰে তোমাৰ কাৰণেতো ফেক্টৰীটো এৰি থৈ যোৱাৰ কথা ভাবিছিলোঁ। বৈভৱ ছাৰে ফেক্টৰী বেলেগ কৰি পেলালেহেঁতেন। কোম্পানী উঠাবলৈ বহুত প্লেন কৰিছে ছাৰে। তাকে মোক কৈ আছে, নহয়নে ছাৰ? কিনো আৰু নিজৰ এই কোম্পানী অলপ চিন্তা কৰিব লাগিব দেচোন। ৰাইট। আচ্ছা তুমি কি ভাবিছা কোৱাচোন? মানে ছাৰ নহ'লে মই কওঁ। অঁ কোৱাচোন, কোৱা তুমি কোৱা। আমাৰ টোটেল 4টা প্ৰডাক্টৰ ডিমাণ্ড নথকা মেডিচিনকেইটাৰ প্ৰডাকশ্যন বন্ধ কৰাৰ কথা ভাবিছে ছাৰে। কিয়? কাৰণ সেইকেইটা মেডিচিন চেলতকৈ এক্সপায়াৰি বেছি যায়। সেইকাৰণে তাৰ ঠাইত ডিমাণ্ড থকা মেডিচিনকেইটাৰ কোৱালিটি বঢ়োৱাৰ বাবে আমাৰ ডাক্তৰৰ ছেমিনাৰ এখন পতাৰ কথা ভাবিছে, ৱৰ্কশ্বপৰ দৰে। আৰে খুব ভাল ভাবিছা খুৰা। এই চিন্তাটোতো মই কৰাই নাছিলোঁ।
এইটোৰ কাৰণে তোমাৰ অভিজ্ঞতা আমাৰ কোম্পানীক লাগে ফেক্টৰীত আৰু নাহু নাহু কৰি নাথাকিবা ছাৰ মই কোৱা কামকেইটা প্ৰেক্টিকেলি কৰক মই ছাৰক একো নকওঁ আহিছোঁ আজিহে মোৰ ভাল লাগিছে আমাক ইমান সহায় কৰিছে আৰু এটা সহায় কৰি দিয়কচোন কওকচোন আমি থাকিবলৈ সৰুকে হ'লেও এটা ঘৰ ঠিক কৰি দিয়ক মই হাজিৰা কৰি হ'লেও ইহঁত দুজনীক চলাম অনি আমি এটা কাম কৰোঁ নেকি আমি পুলিচৰ সহায় লওঁ নেকি জাত পাতৰ কাৰণে গোটেই জীৱন চৰ্চা কৰি পেলালে পুলিচ কেছ কাটিব কেছ কৰিলেও আমি তাতে থাকিব লাগিব সিহঁতৰ লগত টকা আছে ধনী মানুহ এদিন ধৰি নিব পিছদিনাখন আকৌ উভতি গুচি আহিব এইক অশান্তি কৰি থাকিব অকলশৰে একো কৰিব নোৱাৰা ছোৱালী বেয়া নাপাবি মিচিমি কি কৈছো কি কৰিছো মই একোৱে গম পোৱা নাই ইমান বেয়া কপাল দিলে ভগৱানে মোক ছাৰ আপুনি কিবা কৰি হ'লেও আমাকে থাকিবলৈ ভাড়া ঘৰ এটা যোগাৰ কৰি দিয়ক মই ভৰিত ধৰিছোঁ আপোনাৰ মই আপোনাৰ ল'ৰাৰ বয়সৰ মোক হাত জোৰ কৰিব নালাগে এইবোৰ কথা আপুনি চিন্তা কৰিব নালাগে ভাড়াঘৰ আমি বিচাৰি দিম ঠিক কথা কৈছ ভাড়াঘৰ হৈ যাব কিন্তু প্ৰথমতে আমি খাই লওঁ নেকি কাৰণ এই মইনাজনীৰ বহুত ভোক লাগিছে কাৰণ তাইৰ পেটৰ শব্দ মই তালৈকে শুনা পাইছোঁ খাই লওঁগৈ ব'ল কিবা এটা আমি গাড়ীতে যাওঁ নেকি গোটেইখিনি মানুহ জুৰিব জানো এটা কাম কৰি দিয়ক আপোনালোকে এওঁলোকক লৈ যাওক মই বিক্ৰমদাৰ লগতে যামগৈ
ঠিক আছে। আমাৰ অনিয়ে কোনটো কামনো বেয়া কৰে? মই ডাঙৰ কৰিছোঁ তাক। মানুহৰ ভালৰ বাহিৰে বেয়া চিন্তা নকৰেই সি। তুমি ডাঙৰ কৰাৰ কাৰণে চাগে সি দানবীৰ হৈছে। 10 লাখকে টকা দি ৰিলিজ কৰাইছে মানুহটোক। সি টকা ক'ত পালে? থেংক ইউ। আজি সঁচাকৈ মনটো বৰ ভাল লাগিছো। অঁ ময়ো আজি বিৰাট সুখী। তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি আমাৰ অনিৰ কিবা নিউজ আহিব নেকি দাদা? তাৰ নামটো ওলাইছে যে। চাহ মোকেই দিবলৈ আহিছিলানে? লওক, তাৰ নামটো দেখিলো যে পাহৰিয়ে থাকিলো। কি কাম কৰিলেনো সি? ভাল কাম এটাই কৰিছে। বিপদত পৰা সহজ সৰল পৰিয়াল এটাক হস্পিটেলৰ বিল দি ৰিলিজ কৰাইছে। আমাৰ অনিয়ে কোনটো কামনো বেয়া কৰে? মই ডাঙৰ কৰিছোঁ তাক। মানুহৰ ভালৰ বাহিৰে বেয়া চিন্তা নকৰেই সি। তুমি ডাঙৰ কৰাৰ কাৰণে চাগে সি দানবীৰ হৈছে। 10 লাখকে টকা দি ৰিলিজ কৰাইছে মানুহটোক। সি টকা ক'ত পালে? সিহঁতৰ দলত জানো ইমান টকা থাকিব পাৰে? সিহঁতক সহায় কৰা মানুহ বহুত আছে নহয় দাদা। যি যি কাম কৰে চাবচোন, কেইদিনমানৰ পাছত তাক বিচাৰি আমাৰ ঘৰৰ সন্মুখত মানুহে লাইন পাতিব। তোমাৰ মতে সি নেতা হ'ব? ৰাজনীতি মই বেয়া পাওঁ। ৰাজনীতিয়ে পৰোক্ষভাৱে হ'লেও এইখন ঘৰ এটা সময়ত শেষ কৰি থৈছে। সেইটো কথা পাহৰি নাযাবা। পঢ়ি মই ইয়া প্লিজ। থেংক ইউ। আজি সঁচাকৈ মনটো বৰ ভাল লাগিছো। অঁ ময়ো আজি বিৰাট সুখী। বহুদিনৰ পাছত মনে বিচৰা ধৰণে কাম এটা কৰিব পাৰিলোঁ। আচলতে আপোনালোকৰ কাৰণেই সম্ভৱ হ'ল। আমি আপোনাৰ বাবে এইটো কাম কৰিব পাৰিলোঁ, আমাৰ বাবে আপুনি নহয়। কোঠা দুটা সৰু হ'লেও তেওঁলোকে ভালকৈ থাকিব পাৰিব ন? গাঁৱত ইয়াতকৈ সৰু সৰু ঘৰত মানুহ থাকে। নহয় মানে মই ক'ব বিচাৰিছিলোঁ একচুৱেলি আমি যদি ডাঙৰ ভাড়া ঘৰ এটা চাই দিওঁৱেই, মানুহজনে ভাড়াটো ক'ৰ পৰা এৰেঞ্জ কৰিব? তো হাজিৰা কৰিয়েতো চলিব লাগিব ন? সেইটো অৱশ্যে হয় বাৰু। হাজিৰা কৰি ভাড়াটো দিব পাৰিব নে নোৱাৰে সেইটোহে ডাঙৰ কথা। পাৰিব। প্ৰয়োজন হ'লে মানুহজনক 10,000 মান টকা পোৱা কাম এটা বিচাৰি দিব লাগিব। পাৰিব নেকি আপুনি? যদি পাৰে বিচাৰি দিয়কচোন। মানুহজন আৰু ছোৱালীজনীক বৰ ডাঙৰ উপকাৰ এটা কৰা হ'ব। মোৰ চিনাকি মানুহ আছে, হৈ যাব। মই কাম এটাত ভৰাই দিম। কামটো পালে সুবিধা হ'ব। তই যাকে ক'ব লাগে কৈ কামত সোমোৱাই দিবিচোন। ক'ব লগা আছে মোৰে, কওঁ কেনেকৈ মই দিব লগা আছে
মোৰে যাচো কেনেকৈ মই দিয়া দিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহেও ক'ব খোজে কাহিনী তোমাৰে